প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যিখিনি জুবিন ক্ষেত্ৰত গৈ পেলাই আদৰ আৰু ৰেচপেক্টটো দেখুৱালে, সন্মানটো যিটো দিলে, তো তেওঁলোকৰ প্ৰতি মানে এইটো আমি আশাই কৰোঁ। কাৰণ চাওক, সেই ফেমিলিটোৱে, গান্ধী ফেমিলিটোৱে হ'ল আপোনাৰ ত্যাগৰ পৰিচয়। পলিটিক্স অফ হেট বুলি ক'লে এজনে আৰু এজনৰ লগত কাজিয়া লগাই দিয়া, মানে প্ৰব্লেম ক্ৰিয়েট কৰা পাৰ্টিটোৱে হ'ল বিজেপি। যিহেতু বিজেপিয়ে হিন্দু পলিটিক্স কৰে, মুছলমানৰ ৰাজনীতি কৰে আপোনাৰ আছাদুদ্দিন ওৱেছিয়ে আৰু বদৰুদ্দিন আজমলে, এইবিলাক পাৰ্টি বেছি দিন টিকি নাথাকে। নমস্কাৰ, আজি আমাৰ সৈতে আছে ডক্টৰ সাজিদ হুছেইন ডাঙৰীয়া, আদৰণি জনাইছোঁ। নমস্কাৰ। আৰু বৰ্তমান সময়ত আটাইতকৈ বেছি চৰ্চিত বিধানসভাৰ নিৰ্বাচন, আৰু সেই বিধানসভাৰ নিৰ্বাচনত আপুনি এটা চিন্তা কৰিছে। আপুনি যিটো সমষ্টিৰ কথা চিন্তা কৰিছে, সিংহপুৰুষ শৰৎচন্দ্ৰ সিংহদেৱৰ এটা সমষ্টি। গতিকে সেইগৰাকী সিংহপুৰুষ যিগৰাকীয়ে অসমখনক কেনেকুৱা হোৱাটো বিচাৰিছিল, সেইগৰাকীয়ে বিলাসীপাৰা পূবৰ পৰা, সেই বিলাসীপাৰাৰ পৰা যিহেতু সেইগৰাকীৰ দায়িত্বত আছিল, সেইগৰাকীয়ে জনপ্ৰতিনিধি হিচাপে শৰৎচন্দ্ৰ সিংহদেৱে কাম কৰিছিল। গতিকে সেইগৰাকীৰ আদৰ্শৰে আগবাঢ়ি যাব বিচৰাৰ এই সময়খিনিত কেনেদৰে খোজ দিছে? নমস্কাৰ। মই অসমো ইনটেক্ট উইথ সমুজ্জ্বল এণ্ড গীতাশ্ৰীৰ পডকাষ্টৰ ভিউৱাৰ খিনিক মই নমস্কাৰ জনালোঁ আৰু মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সমুজ্জ্বল, যিটো আপুনি সুধিলে যে সিংহপুৰুষ শৰৎচন্দ্ৰ সিংহদেৱৰ যিটো কনষ্টিটুৱেঞ্চি 10 নম্বৰ বিলাসীপাৰা, তেওঁৰ যিটো আদৰ্শ, সিংহপুৰুষ বুলি জনাজাত অসমৰ এক বিশিষ্ট ৰাজনীতিবিদ, ছ'চিয়েলিষ্ট লিডাৰ আৰু আমাৰ চবৰে আদৰ্শ শৰৎচন্দ্ৰ সিংহ, পিপলছ চিফ মিনিষ্টাৰ আছিলে। তেওঁ জনাজাত আছিলে বেয়াৰফুট CM বুলিও জনাজাত আছিলে, আৰু বহু ৰিভলিউচনাৰী আইডিয়াজ আৰু ৰিভলিউচনাৰী চেঞ্জেছ অসমত তেওঁ আনিবৰ কাৰণে সক্ষম হৈছিলে। যেনে যিটো পাৰমানেণ্ট শ্বিফটিং অফ কেপিটেল ফ্ৰম শ্বিলং টু দিছপুৰ, সেইটো তেওঁৰ চিফ মিনিষ্টাৰশ্বিপতে হৈছিলে। আৰু তেওঁ ইয়াৰ লগতে বহুখিনি ছ'চিয়েলিষ্ট আইডিয়াজ আমাৰ ৰাজনীতিক প্লেটফৰ্মত আনিবৰ কাৰণে সক্ষম হৈছিলে। যেনেকুৱা আপোনাৰ যিবিলাক আপোনাৰ সমবায় সমিতি, যিবিলাক কোঅপাৰেটিভ ছ'চাইটিজ যিবিলাক আছে আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেমৰ আণ্ডাৰ, সমবায় সমিতিবিলাক তেওঁ এষ্টাব্লিছ কৰিছিলে। তাৰ থ্ৰুদি এগ্ৰিকালচাৰেল ডেভেলপমেণ্টৰ কাৰণে ভাল মানদণ্ডৰ ছিডছ, ভাল মানদণ্ডৰ ফাৰ্টিলাইজাৰ, খেতিয়কবিলাকক লোন, খেতিয়কবিলাকক ছাবচিডি, এইবিলাক দিয়াৰ ব্যৱস্থা তেওঁ কৰিছিলে। লেণ্ড চিলিং এক্টৰ ব্যৱস্থা তেওঁ কৰিছিলে, জমিনাৰী ছিষ্টেমটো এবলিছ কৰাৰ কাৰণে। এজন মানুহৰ হাতত বেছিকে লেণ্ড পুল থাকিলে যে বাকী জনগণৰ উন্নতি নহয়, সেইটোৰ ফালে চাই তেওঁ লেণ্ড পুলটো এবলিছ কৰাৰ কাৰণে যিটো আপোনাৰ লেণ্ড চিলিং এক্টটো আনিছিলে, সেই লেণ্ড চিলিং এক্টৰ থ্ৰুদি বহু জনগণ, বহু খেতিয়ক ৰাইজ লাভান্বিত হৈছে। আৰু এনেকুৱা ধৰণৰ বহু ৰিভলিউচনাৰী আইডিয়াজ লৈ আনাৰ কাৰণেই আৰু তেওঁক আমি মানে ডাঙৰ ছ'চিয়েলিষ্ট, কংগ্ৰেছৰ এজন ডাঙৰ ছ'চিয়েলিষ্ট লিডাৰ বুলি আমি ক'ব পাৰোঁ। প্লাছ আমাৰ গোপীনাথ বৰদলৈৰ পিছত আপোনাৰ সিংহপুৰুষ হিচাপে আপুনি যিটো ক'লে, ছাৰ ছৈয়দ চাহাদুল্লাৰ যেতিয়া চিফ CM আছিলে,
তেতিয়া মানে আপোনাৰ গোপীনাথ বৰদলৈ, শৰৎচন্দ্ৰ সিনহা এওঁলোকৰ দপদপনিত ছাদুল্লাই ক'বলৈ বাধ্য হৈছিলে যে আই কেনট গিভ আ স্পীচ আনলেছ মানে স্পীকাৰক এড্ৰেছ কৰিছিলে, স্পীকাৰ ছাৰ আই কেনট এড্ৰেছ দি হাউচ আনলেছ আনটিল ইউ কেজ দিজ লায়নছ। মানে লায়ন বুলি ক'লে তেওঁ শৰৎচন্দ্ৰ সিনহাক বুজাইছিলে। সেইয়া সেই আপুনি যিটো সমষ্টিৰ হয়। কথা ইতিমধ্যে কৈছে আৰু শৰৎচন্দ্ৰ সিংহদেৱৰ যিটো কথা কৈছে, হয়। মই এটা কাহিনী উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত হয়। যে ৰাজধানী নিৰ্মাণৰ সময়ত যিটো সময়ত দুৰ্নীতি হৈছিল বুলি একাংশ ৰাজনৈতিক নেতাই অভিযোগ উত্থাপন কৰিছিল আৰু শৰৎচন্দ্ৰ সিংহই দুৰ্নীতি কৰিছিল। তাৰপিছত মোৰাৰজী দেশাইক অভিযোগ দিছিল আৰু মোৰাৰজী দেশাই যেতিয়া দিল্লীৰ পৰা আহি মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ গৈছিল, শৰৎচন্দ্ৰ সিংহদেৱৰ ঘৰলৈ গৈছিল, তাত সেই ঘৰটো দেখি এখন খাট, দুটা গাৰু, সেই পৰিস্থিতিটো দেখি দিল্লীলৈ উভতি গৈ ক'বলগীয়া হৈছিল, কেবিনেট বৈঠকৰ আহ্বান কৰিছিল আৰু ক'বলগীয়া হৈছিল যে মহাত্মা গান্ধী এতিয়াও জীয়াই আছে। তেনেকুৱা এগৰাকী আদৰ্শৰ ব্যক্তিৰ এটা সমষ্টি আৰু সেই আদৰ্শক আপুনি আগত লৈ আগবাঢ়িব বিচাৰিছে। গতিকে সেই সমষ্টিটোৰ ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ আশা পাইছে, কেনেকুৱা ধৰণে কি পাইছে? মই শৰৎচন্দ্ৰ সিংহদেৱক বহুত সৰুৰে পৰা পোৱা। মোৰ দেউতা ধুবুৰীৰ মানে তেওঁ ৰাজনীতিবিদ আছিলে, ধুবুৰীৰ সাংসদ আছিলে, শৰৎচন্দ্ৰ সিংহদেৱৰ শিষ্য আছিলে আৰু ষ্টুডেণ্ট ৰাজনীতিৰ পৰা গৈ ইউথ কংগ্ৰেছ কৰাৰ পিছত তেওঁ য়াং এইজতে ইউথ কংগ্ৰেছৰ পৰাই তেওঁক চিলেক্ট কৰা হৈছিলে ধুবুৰী পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিটো ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে। শ্ৰীযুত মৰহুম আহমেদ হুছেইন চাহাব মোৰ দেউতা। তেওঁৰ আমি সৰু থকাৰ পৰাই আমি মানে শৰৎচন্দ্ৰ সিংহদেৱক আমি পাইছিলোঁ, আটা বুলি মাতিছিলোঁ। তেওঁ তেতিয়াৰ পৰাই তেওঁৰ যিখিনি এক্টিভিটিজ, খালী ভৰি ঘূৰি ফুৰা, চিম্পল দুটা গান্ধীজীৰ যেনেকুৱা গান্ধীয়েন হয়, তেওঁ হি ৱাজ অলছ' এ গ্ৰেট গান্ধীয়েন। দুটা বস্ত্ৰত ঘূৰি ফুৰা, ওপৰত এখন চাদৰ আৰু তলত ধুতি, সিপিনি খালী ভৰি ঘূৰি ফুৰা লিডাৰ, চিফ মিনিষ্টাৰ, দেখাটো এটা সৌভাগ্য বুলি মই ভাবোঁ। আৰু তেওঁৰে বহুখিনি কথা দেউতাৰ পৰা নিজে চাই মানে অনুপ্ৰাণিত হৈছোঁ ৰাজনীতিৰ ক্ষেত্ৰত। বহুখিনি কথা আমি তেওঁলোক সেই টাইমৰ পৰাই আমি মানে বুজি পাওঁ। এতিয়া কথা হ'ল শৰৎচন্দ্ৰ সিংহদেৱ বিলাচীপাৰাৰ পৰা আছিলে, ভকত গাঁৱৰ হয় তেওঁ। আমাৰ ঘৰ ৰৌমাৰী বুলি কয়, ওচৰা ওচৰি দুখন গাঁও। দেউতা তেওঁৰ শিষ্য, তেওঁৰ আণ্ডাৰত তেওঁ যেতিয়া হেডমাষ্টাৰ আছিলে চাপৰ হাই ছেকেণ্ডেৰী, দেউতা তেওঁৰ ষ্টুডেণ্ট। আৰু সেই তেতিয়াৰে পৰা দেউতা তেওঁৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ যেতিয়া চিফ মিনিষ্টাৰ হ'ল, তেওঁৰ ৰাজনীতিৰ ফিল্ডত তেওঁক লৈ গ'ল, মোৰ দেউতাকো লৈ গ'ল। বিলাচীপাৰাৰ কথা আৰু ধুবুৰী এজ এ ৰিজন আৰু বিলাচীপাৰা ৰিজনৰ যিখিনি প্ৰব্লেম আছে আৰু যিখিনি ৰাইজ মানে সঁচাকেই খুবেই খুবেই দুখীয়া জনগণ, খেতিয়ক ৰাইজ, তেওঁলোকৰ উন্নতি কেনেকুৱাকে কৰিব পাৰি, এইখিনি কথা মই সৰুৰে পৰা ভাবিছিলোঁ যে এই ক্ষেত্ৰৰ যিখিনি ডেভেলপমেণ্ট সেইখিনি মানে হৈ আছে তেতিয়াৰ দিনৰ তুলনাত। তেতিয়াতো ঠিকেই হৈছে। তাৰপিছত আপোনাৰ আস্তে আস্তে যিসকল ৰাজনীতিবিদ ৰিপ্ৰেজেণ্ট কৰিলে সেই ক্ষেত্ৰক, আৰু আজি 30 বছৰেই কংগ্ৰেছৰ হাতত সেই এছেম্বলি কনষ্টিটুৱেঞ্চিটো নাই। চ' যিবিলাকে মাজত ৰিপ্ৰেজেণ্ট কৰিলে, 30 বছৰ ৰিপ্ৰেজেণ্ট কৰিলে বা তাৰ আগতে কৰিলে, কংগ্ৰেছ বা মানে বিজেপিয়ে হওক বা অন্য দলৰে AGPয়ে হওক বা অন্য দলৰ UDFৰে হওক, তেওঁলোকে ডেভেলপমেণ্ট একেবাৰেই কৰা নাই। চ' নকৰাৰ কাৰণে মোৰ যিহেতু সেই জাগাৰ প্ৰতি টান আছে, মোৰ দেউতা তাতে জন্ম, মোৰ ককা দেউতাৰ তাতে জন্ম, ককা দেউতাৰ তাতে জন্ম। ময়ো মানে প্ৰায় সময় পালে আমি যিহেতু পঢ়া শুনা গুৱাহাটীতে, জন্ম গুৱাহাটীতে,
সময় পালে আমি বিলাচীপাৰাত যাওঁ, তাতে গাঁওখনত গৈ ঘূৰি ফুৰো বা তেওঁলোকৰ চবৰে লগত মিলা প্ৰীতিৰে থাকো। উম, আমাৰ তাত সেইখিনি সময়ত হিন্দু মুছলিম চবেই মিলি একেলগে থাকে। উম। চ' এইটো এটা মানে মিলা প্ৰীতি আৰু ইয়াৰ এটা পৰিৱেশ সদায় বিৰাজমান আছিলে সেই কিন্তু তাত। তেনেকুৱা এটা পৰিৱেশ আপুনি হয়। যিটো কথা ক'লে পৰিৱেশটোৰ কথা, তেনেকুৱা এটা পৰিৱেশত থকাৰ পিছত হয় যেতিয়া সেই পৰিৱেশটোক লৈ হয় একাংশই হয় সেই পৰিৱেশটোক ঘৃণাৰ দৃষ্টিৰে চাবলৈ যায়, হয় মিয়া মিয়া বুলি কৈ এটা মানে এটা সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ যায়, হয়। তেনেকুৱা প্ৰেক্ষাপটত কেনেকুৱা উপলব্ধি হয় আচলতে? আচলতে মানে খুবেই দুখদায়ক এটি পৰিস্থিতি, উম, কাৰণ আমি তেনেকুৱাকে কেতিয়াও ফেচ কৰাই নাই। মই ইয়াতে গুৱাহাটীত জন্ম, মোৰ ইয়াতে পঢ়া শুনা। উম, অসমত তেনেকুৱা ধৰণৰ পৰিস্থিতি নাছিলে, বিশেষকে বিলাচীপাৰাতো তেনেকুৱা পৰিস্থিতি নাছিলেই কেতিয়াও। উম, কোচ ৰাজবংশী কমিউনিটিৰ লোকসকল হওক, মুছলিম কমিউনিটিৰ লোকসকল হওক, উম, বা চাহ বাগানৰ লোকসকল হওক, বা কাষ্ট এছামিজ লোকসকল হওক, বেংগলী লোকসকল হওক, চবে মিলি একেলগে মিলা প্ৰীতিৰে উম, জীৱন যাপন কৰিছিলে। আমি প্ৰত্যেকৰে কাষ্টম আৰু আপোনাৰ ৰিলিজিয়নক এজনে সিজনক আদৰ কৰিছিলে, ৰেচপেক্টেৰে চাইছিলে। ঈদ আৰু দিৱালী আৰু দুৰ্গা পূজাত চবে আমি একেলগে আমি চেলিব্ৰেট কৰি আহিছো। উম, চ' সেইটো পৰিস্থিতি যিটো বিজেপি অহাৰ পিছত বা RSSৰ এক্টিভিটি অসমত বাঢ়াৰ পিছত যিখিনি পৰিস্থিতি বিৰাজমান হৈছে, উম, উম, সেইখিনি চাই পেলাইতো এজ এ ছেকুলাৰ পাৰ্চন, উম, এজ এ এডুকেটেড পাৰ্চন আৰু ছেকুলাৰ পাৰ্চন বুলি কওঁ। কাৰণ মই আপোনাক আজি মই পাৰ্চনেল কথা কিছুমানো ক'ব বিচাৰিছো। উম, মোৰ দেউতা এজন মুছলমান, মানে ইছলাম ৰিলিজন প্ৰেক্টিচ কৰে। মোৰ মা হিন্দু ৰিলিজনৰ পৰা নাতিৰ হয় তেখেত। আৰু দুজনেই মানে মানে যিহেতু মা দেউতাৰ বেলেগ বেলেগ ৰিলিজন, মই দুটা ধৰ্মকেই খুবেই ৰেচপেক্ট কৰোঁ। মোৰ ৰিলেটিভছ হিন্দু ৰিলিজনতো বহুত আছে নাথ কমিউনিটিৰ মাজত, আৰু মোৰ এক চাইডে মোৰ মুছলমান ৰিলেটিভ সকলো আছে। চ' এনেকুৱা একো বস্তু নাই, মানে এনেকুৱা এটা ফেষ্টিভেল নাই যিটো আমি চেলিব্ৰেট নকৰোঁ, আৰু এনেকুৱা এটা কথা নাই যিটো দুটা ৰিলিজনৰ আমি বুজি নাপাওঁ। চ' মই নিজকে ছেকুলাৰ বুলি মোৰ মানে অনুভৱ কৰোঁ, আৰু সেই আইডিয়াজ এণ্ড আইডিঅলজি লৈ মই সদায় আগবাঢ়ি আহিছোঁ। গতিকে এই মুহূৰ্তটোত অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটটোৰ দুটামান কথাও আলোচনা কৰিম। আমি বিলাচীপাৰাৰ সমস্যাখিনিৰ কথাটো আমি পাতিব লাগিবই, তাৰ মাজতে অসমৰ এই প্ৰেক্ষাপটটোত কেনেকুৱা এটা পৰিস্থিতি হৈ আছে, আদৰ্শহীন ৰাজনীতিলৈ গতি কৰিছে বুলি বহুতে অভিযোগ উত্থাপন কৰে, আৰু একাংশই আদৰ্শ ত্যাগ কৰিব বিচাৰিছে, আদৰ্শ ত্যাগ কৰি অন্য দলত যোগদান কৰে। তেনেকুৱা এটা উদাহৰণ আমি কংগ্ৰেছত দেখিলো ভূপেন বৰাৰ ক্ষেত্ৰত। কি দৃষ্টিৰে চাব আপুনি? চব ৰাজনীতি মানুহে কৰে, মানে লিডাৰ্ছ বিলাকে কৰে। এতিয়া চব মেইন ষ্ট্ৰীম পলিটিক্সত কংগ্ৰেছ আৰু বিজেপি আছে। বিজেপি কিছুমানে ফ'ল' কৰে, আৰু কংগ্ৰেছৰ আইডিঅলজি কিছুমানে ফ'ল' কৰে। চাবলৈ গ'লে হিন্দুত্ববাদ বা ডিষ্টৰ্টেড হিন্দুত্ববাদ যিসকলে ছাপোৰ্ট কৰে, তেওঁলোকে বিজেপিৰ ফালে এট্ৰেক্টেড, আৰু গান্ধীজীৰ আইডিঅলজিত যিসকলে ছেকুলাৰ ৰাজনীতি কৰিবলৈ বিচাৰে, তেওঁলোকে কংগ্ৰেছৰ প্ৰতি মানে এট্ৰেক্টেড হৈ কংগ্ৰেছ কৰে। ভূপেন বৰাদেৱ এজন সফল ৰাজনীতিজ্ঞ, মানে জানা শুনা লোক, কিন্তু তেওঁৰ পাৰ্চনেল কিবা প্ৰব্লেম থাকিব পাৰে, পাৰ্চনেল এম্বিশ্যন থাকিব পাৰে, পাৰ্চনেলি তেওঁ কিবা প্ৰব্লেমছ ফেচ কৰিব পাৰে পাৰ্টিত। সেইটো তেওঁ পাৰ্চনেলি তেওঁ পাৰ্টিত ডিছকাশ্যন কৰিব লাগিছিলে, কৰি পেলাই সেই প্ৰব্লেমবোৰ চৰ্ট আউট কৰিব লাগিছিলে। যিহেতু তেওঁৰ ষ্টেচাৰৰ লিডাৰ এজনৰ পাৰ্টি এখন ধৰি ৰাখে, এই ইলেকশ্যনৰ সময়ত এই কামটো কৰাটো তেওঁৰ প্ৰতি ঠিক হোৱা নাই। বাট দেন এগেইন, যিহেতু এইটো পাৰ্চনেল এম্বিশ্যনৰ কথা, হয়তো তেওঁ পাৰ্চনেলি তেওঁৰ গ্ৰথটো তেওঁ বিজেপি দলত দেখা পাইছে, হয়তো তেওঁৰ আইডিঅলজিটো হয়তো বিজেপিৰ
ফালে অলপমান বেছি হয়তো তেওঁ নিজকে হিন্দুত্ব মানে ডিষ্টৰ্টেড হিন্দুত্ববাদ বা চুডো হিন্দুত্ববাদৰ প্ৰতি তেওঁ বেছি আসক্ত হৈ গৈছে সেইকাৰণে হয়তো তেওঁ তেওঁৰ ফিউচাৰটো বিজেপিত দেখা পাইছে চ' তাতে মোৰ একো ক'বলগীয়া নাই আৰু সেইটো তেওঁৰ পাৰ্চনেল চইচ পাৰ্চনেল গ্ৰোথ পাৰ্চনেল এম্বিশ্যন চ' আমি তাতে বেছি মন্তব্য নকৰাই ভাল অসমত এতিয়া এই মুহূৰ্তটোত বিৰোধী ঐক্য হ'ব লাগে বুলি সকলোৱে কৈছে হয় বিৰোধী ঐক্য হ'লে লাভ হ'বনে নহয় ডেফিনেটলি হ'ব বিৰোধী চাওক কংগ্ৰেছ এটা বৃহৎ দল গান্ধীজী কিয় তাৰ আগৰ পৰাই ফৰ্ম হৈছে তাৰপিছত গান্ধীজী নেহেৰু জৱাহৰলাল নেহেৰুদেৱ তাৰপিছত আপোনাৰ মানে আপোনাৰ আবুল কালাম আজাদ খান আব্দুল গফাৰ খান গোপাল কৃষ্ণ গোখলে বাল গংগাধৰ তিলক এনেকুৱা বহু ৰাজনীতিবিদ মানে এজন ফিগাৰ মানে কি ক'ম মানে আমাৰ আদৰ্শ এওঁলোকৰ দল কংগ্ৰেছ পাৰ্টি বৃহৎ সাগৰৰ দৰে দল ইয়াতে বহু প্ৰতিভা লুকাই আছে আৰু এজন গ'লে আৰু এজনে ৰিপ্লেচ কৰে আৰু নতুনত্ব মানে যিকোনো দলত নতুনত্ব আহিবৰ কাৰণে পুৰণি লোক যাব নতুন লোক আহিব আৰু চেঞ্জ ইজ মানে ৰিকুৱাৰ্ড ফৰ এভৰি পলিটিকেল পাৰ্টি মানে একেই যেতিয়া মনোপলি হৈ থাকিব বা একনায়কবাদ যেতিয়া চলিব তেতিয়া পাৰ্টি এটা বেছি গ্ৰোথ নহয় চ' চেঞ্জ ইজ দ্য most essential thing in every aspect actually আৰু পলিটিকেল ক্ষেত্ৰতো একেই চ' আপুনি যিটো প্ৰশ্ন সুধিছিলে যে বিৰোধী ঐক্যৰ ক্ষেত্ৰত 1-to-1 যদি আমাৰ কেণ্ডিডেট থাকে ইণ্ডিয়া এলায়েন্স বুলিয়েই কওঁ ইণ্ডিয়া এলায়েন্স আৰু NDAৰ এজন কেণ্ডিডেট যদি প্ৰতিটো সমষ্টিত থাকে ডেফিনেটলি গোটেই পলিটিকেল ইকুৱেশ্যনটোৱে চেঞ্জ হৈ যাব মানুহে ৰাইজে এটা প্লেটফৰ্ম পাব যিসকল বিজেপিৰ আইডিঅলজি বা নাথুৰাম গডছেৰ আইডিঅলজিত এট্ৰেক্টেড তেওঁলোকে বিজেপিক ভোট কৰিব পাৰিব আৰু যিসকল গান্ধীজীৰ আইডিঅলজিত এট্ৰেক্টেড তেওঁলোকে কংগ্ৰেছক ভোট কৰিব পাৰিব বুজিছোঁ এতিয়া এনেকুৱা বিষয় যে অসমৰ প্ৰেক্ষাপটত এই মুহূৰ্তটোত অসমৰ প্ৰেক্ষাপটত আমি ৰাজনীতিৰ যিখন ছবি দেখিছোঁ সেই ৰাজনীতিৰ ছবিখনক লৈ বহুতেই বহু প্ৰশ্ন উত্থাপন কৰিবলগীয়া হয় কিন্তু তেনেকুৱা এটা প্ৰেক্ষাপটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিগৰাকী সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া সেই গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বক সকলোৱে প্ৰশংসা কৰে গতিকে সেই ব্যক্তিগৰাকীৰ নেতৃত্বত আজিৰ তাৰিখত অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান শক্তিশালী গৌৰৱ গগৈ নিজেই এজন পিলাৰ বুলি ক'ব পাৰোঁ আমি মানে অসমৰে নহয় ভাৰতৰ এজন পিলাৰ মই আগতেই কৈছোঁ আপোনাক মানে বিৰাট ইণ্টেলেকচুৱেল আৰু ইণ্টেলেকচুৱেলি ড্ৰিভেন আইডিয়াজ বহুত আছে তেওঁৰ ক্ষেত্ৰত তেওঁৰ ওচৰত তেওঁ বহু কোৱালিটিজে পজেছ কৰে তেওঁৰ যিখিনি তেওঁৰ ভিজন আছে অসমৰ কাৰণে বৰ অসম গঢ়াৰ কাৰণে অসমক ডেভেলপমেণ্টৰ ক্ষেত্ৰত লৈ যাবৰ কাৰণে কেনেকুৱাকৈ অসম ডেভেলপ কৰিব লাগিব এমপ্লয়মেণ্ট অপৰচুনিটিজ কেনেকুৱা জেনেৰেট কৰিব লাগিব আপোনাৰ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত কেনেকুৱাকৈ আমাৰ অসমখন আগুৱাই যাব আৰু আমাৰ ৰিচোৰ্চেছবিলাক কেনেকুৱা আমি ইউটিলাইজ কৰি আৰু আমাৰ যিখিনি হিউমেন ৰিচোৰ্চেছ কেনেকুৱা ইউটিলাইজ কৰিম এইবিলাকৰ এটা বৃহৎ আইডিয়া থকা এজন লোক গৌৰৱ গগৈ আৰু সবল নেতৃত্ব দি আহিছে আমাৰ লোকসভাত প্ৰতিটো বিজেপিৰ পলিচিজক ক্ৰিটিকেলভাৱে এনালাইচিছ কৰি সেইবিলাকক উত্থাপন কৰি আহিছে চ' ডেফিনেটলি মই ভাবোঁ এজন ইমান ষ্ট্ৰং লিডাৰশ্বিপ মানে আনৱেভাৰিং লিডাৰশ্বিপ যিকোনো পৰিস্থিতিক ফেচ কৰিব পৰা এজন লিডাৰ সবল নেতা এজন আমি পাইছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰু তেওঁৰ নেতৃত্বত নতুন এটা নতুন কংগ্ৰেছক লৈ আমি চবে মিলি আগুৱাই যাম প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী জুবিন ক্ষেত্ৰলৈও গ'ল আৰু জুবিন গাৰ্গক
সন্মান প্ৰদৰ্শন কৰি তেখেতে বহুখিনি কথা ক'লে। হয়। আমি এটা দেখিলোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে জুবিন গাৰ্গৰ প্ৰতি যিটো সন্মান দেখুৱালে, একেটা সময়তে বিজেপিৰ যিসকল শীৰ্ষ নেতা, প্ৰধানমন্ত্ৰীকে আদি কৰি গৃহমন্ত্ৰীকে আদি কৰি সেই NDA চৰকাৰখনৰ যি দুগৰাকী মূল নেতা, সেই নেতা দুগৰাকী কিন্তু অসমলৈ অহাৰ পিছত জুবিন গাৰ্গৰ নাম মুখত এবাৰো শুনিবলৈ পোৱা নগ'ল। এইটোক লৈ কি ক'ব? মানে কথাখিনি একেবাৰে চিম্পল। মানে পৰিস্থিতিটো এনেকুৱা যে নফৰত কি বজাৰ মে মোহব্বত কি দোকান। উম। মানে নফৰত আৰু হেইটৰ ৰাজনীতি কৰা এটা ছাইড, আৰু এটা ছাইড হ'ল মোহব্বত কি দোকান। মানে পলিটিক্স অফ লাভ এণ্ড পলিটিক্স অফ হেট। পলিটিক্স অফ হেট বুলি ক'লে এজনে আৰু এজনৰ লগত কাজিয়া লগাই দিয়া, মানে প্ৰব্লেম ক্ৰিয়েট কৰা পাৰ্টিটোৱে হ'ল বিজেপি। আৰু এইফালে আমাৰ কংগ্ৰেছ পাৰ্টীয়ে সদায় ছেকুলাৰিজিম, ভাতৃত্ববোধ, মিলিজুলি থকাৰ কাৰণে সদায় আমি এই ৰাজনীতিয়ে কৰি আহিছোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰথমতে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়া আহি পেলাই জুবিন দাক মানে যিটো ৰেচপেক্ট তেওঁৰ ঘৰত গৈ পেলাই দিলে, আৰু যিখিনি তেওঁ পলিটিক্স নকৰাকে তেওঁ তাতে গৈ নিজৰ চিম্পেথিটো দেখুৱালে বা ৰেচপেক্টটো দেখুৱালে, আৰু আজি জুবিন ক্ষেত্ৰত গৈ আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যিখিনি জুবিন ক্ষেত্ৰত গৈ পেলাই আদৰ আৰু ৰেচপেক্টটো দেখুৱালে, সন্মানটো যিটো দিলে, সেইটো তেওঁলোকৰ প্ৰতি মানে এইটো আমি আশাই কৰোঁ। কাৰণ চাওক, সেই ফেমিলিটোৱে, গান্ধী ফেমিলিটোৱে হ'ল আপোনাৰ ত্যাগৰ পৰিচয়। দেশৰ কাৰণে কি এনেকুৱা এটা ফেমিলি মোক আজিৰ দিনত কওক। আপোনাৰ ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি, ৰাজীৱ গান্ধীৰ পৰা আৰম্ভ কৰি দেশৰ কাৰণে শ্বহীদ হোৱা এটা ফেমিলিৰ নাম কওক। সেই ফেমিলিৰ পৰা তেওঁলোকে বিলং কৰে, আৰু দেশৰ কাৰণে নিজৰ ৰক্ত দিবৰ কাৰণেও তেওঁলোকে দ্বিধাবোধ নকৰে। সেই ফেমিলিৰ লোক প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু ৰাহুল গান্ধী ডাঙৰীয়া। তেওঁলোকৰ পৰা তেনেকুৱা ধৰণৰ মৰম আশা কৰাটো মানে ইট ইজ নেচাৰেল। জুবিন গাৰ্গে ন্যায় পাব লাগে। ডেফিনেটলি জুবিন গাৰ্গে ন্যায় পাব লাগে। আমি সেইটো পলিচি লৈ আমি আগৰ পৰাই আমি খুবেই ষ্ট্ৰিক্ট আছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, ফাষ্ট ট্ৰেক কোৰ্টৰ থ্ৰু দি জুবিন দাই সোনকালে ন্যায় পাব লাগে। সেইটো আমাৰ চৰকাৰ আহিলে, অসমৰ ৰাইজে যদি ভাবে, জুবিনৰ ফেনবিলাকে যদি ভাবে, জুবিন দাৰ অনুৰাগীসকলে যদি ভাবে যে কংগ্ৰেছ আহিলে জুবিন দাই ন্যায় পাব, তেতিয়াহ'লে একেবাৰে 100% ৰাইট। আমাৰ প্ৰথম কামটোৱে হ'ব জুবিন দাক ন্যায় দিয়া। ঠিক আছে। বিলাসীপাৰাৰ বহু সমস্যা আছে, কোনখিনি সমস্যাক আপুনি উত্থাপন কৰিম বুলি ভাবিছে? চব বিলাসীপাৰাৰ মানে প্ৰতিটো সমষ্টিৰ এটা বেচিক নেচেচিটিজ কিছুমান থাকে, বেচিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কিছুমান থাকে। ৰাস্তা মানে ৰোডছ, ইণ্টাৰনেল ৰোডছ, মানে ভিলেজবিলাকৰ ইণ্টাৰনেল ৰোডছ, তাৰ মানে কানেক্টিভিটিজ এণ্ড উইথ মানে হাইৱেজৰ কানেক্টিভিটি, তাৰপিছত আপোনাৰ যিবিলাক আমাৰ হেল্থৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, মানে পাব্লিক হেল্থ চেণ্টাৰ্ছ, কমিউনিটি হেল্থ চেণ্টাৰ্ছ, তাৰপিছত আপোনাৰ টাৰ্চিয়েৰী যিখিনি হস্পিটেলছ, সেইবিলাক একেবাৰে বেয়া অৱস্থাত আছে। সেইবিলাক একেবাৰে আনইকুইপড, আৰু তাতে ডক্টৰছ আৰু নাৰ্ছেছৰ মানে হেল্থ পাৰ্চনেলৰ মানে সংখ্যা খুবেই কম। সেই বস্তুখিনি কেনেকুৱাকৈ প্ৰথমতে উন্নত কৰিব পাৰি, মানে হেল্থ ইকুইপমেণ্টছখিনি উন্নত কৰিব লাগিব, আপোনাৰ হেল্থ প্ৰফেচনেলছখিনিক এনগেজ কৰিব লাগিব, সেইখিনি কৰিব লাগিব আগতে। হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক কৰাৰ পিছত পাব্লিক হেল্থ আৰু চেনিটেশ্যন আৰু ৱাটাৰ প্ৰব্লেম, যিখিনি ৱাটাৰ স্কাৰচিটি, মানে জল জীৱন মিছন যিটো এটা ফেইলাৰ মানে হৈ গ'ল, সেইটো কেনেকুৱাকৈ এইবিলাক ঠিক কৰিব পৰা যাব, আৰু আপোনাৰ প্ৰত্যেক ঘৰে ঘৰে যাতে পানী পায়, আৰু আপোনাৰ যিখিনি এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ, এগ্ৰিকালচাৰেল যিটো মাৰ্কেটছবিলাক ডেভেলপ কৰা, এগ্ৰিকালচাৰেল প্ৰডিউচবিলাক ৰখাৰ কাৰণে কোল্ড ষ্ট'ৰেজেছ,
এইবিলাক বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আগে ঠিক কৰি ল'ব লাগিব। তাৰপিছত আমি কিছুমান মানে নতুন কিছুমান প্ৰকল্প আমি ষ্টাৰ্ট কৰিব পাৰোঁ, যেনেকুৱা যিহেতু এগ্ৰিকালচাৰ প্ৰাধান্য জেগা আৰু কেটল ৰিয়েৰিঙতো বহুত ডেভেলপড আমাৰ সেইখিনি এৰিয়াৰ, তো আমি কিছুমান এগ্ৰিকালচাৰ এগ্ৰ' প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ কৰিব, এগ্ৰ' এণ্ড ফ্ৰুট প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ, বেম্বু পাৰ্কছ, তাৰপিছত আপোনাৰ স্মল স্কেল কটেজ ইণ্ডাষ্ট্ৰিজ, এইবিলাক আমি কৰিব পাৰোঁ যাতে আমাৰ ৰেভিনিউ জেনেৰেট হয়, এমপ্লয়মেণ্ট জেনেৰেট হয়, তাৰে আমাৰ লোকেল লোকসকলক আমি যাতে এমপ্লয়মেণ্ট দিব পাৰোঁ। এইবিলাক কিছুমান আঁচনি থাকিব। আৰু হেল্থৰ কথাটো মই ক'লোৱেই, ৰুৰেল ৰোডছ আৰু ইলেক্ট্ৰিফিকেশ্যনৰ কথা মই মানে ডেফিনেটলি সেইটোও আছে। আৰু এই কথাখিনি হোৱাৰ পিছত ৰেল ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে আমাৰ গুৱাহাটীৰ লগত সংযোগ বা বাহিৰা ষ্টেটছৰ লগত সংযোগ, এইবিলাক যাতে আমি ঠিক কৰিব পাৰোঁ, সেইবিলাকৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। জনগণৰ উন্নতিৰ কাৰণে যিবিলাক কাম কৰিব লগা আছে সেইখিনি কৰিব লাগিব। আৰু লোকেল যিখিনি লিডাৰশ্বিপ আছে, লোকেল লিডাৰশ্বিপ আৰু লোকেল পপুলেশ্যনৰ লগত কথা পাতি যিখিনি তেওঁলোকৰ সমস্যা আছে সেইখিনি প্ৰজেক্ট কৰিব লাগিব। এইখিনি মেইন কাম হ'ব। কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতিক লৈ বিভিন্ন সময়ত বিভিন্নজনে সমালোচনা কৰে। প্ৰতিটো দলতে লবিকেন্দ্ৰিক ৰাজনীতি থাকে বুলি কোৱা হয়, কংগ্ৰেছতো আছে বুলি কোৱা হয়। এই লবিকেন্দ্ৰিক ৰাজনীতিয়ে এটা দলক ক্ষতি হয়তো কৰে, কংগ্ৰেছত আছেনে নাই? চাওক, প্ৰত্যেকটো দলতে থাকে, কিন্তু কথা হ'ল লবিকেন্দ্ৰিক ৰাজনীতিটো কি? চাওক, আমি যেনেকুৱা মোৰ কথাই কওঁ, মই যেতিয়া মানে এক্টিভ ৰাজনীতিত জইন কৰিছিলোঁ তেতিয়া ৰিপুণ বৰাদেৱ প্ৰেচিডেণ্ট আছিলে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট আছিলে। নিশ্চয় প্ৰেচিডেণ্টৰ ইম্পৰ্টেঞ্চ বেছি, প্ৰেচিডেণ্ট য'ত আছে বাকী দলৰ নেতা বা ৱৰ্কাৰসকল সেইফালেই থাকিব। চ' তাৰপিছত আহিল আপোনাৰ ভূপেন বৰাদেৱ। ভূপেন বৰাদেৱৰ টাইমত কংগ্ৰেছ প্ৰেচিডেণ্ট তেওঁ, সেইকাৰণে নেতাবিলাক আৰু ৱৰ্কাৰবিলাক তেওঁৰ ফালে আসক্ত হৈ থাকিব। তাৰপিছত আহিল আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া। ডেফিনেটলি আমি এতিয়া গৌৰৱ গগৈ প্ৰেচিডেণ্ট, ইণ্ডিয়ান যিহেতু প্ৰদেশ কংগ্ৰেছৰ প্ৰেচিডেণ্ট তেওঁ আমাৰ লিডাৰ, আমি তেওঁক লৈ আগবাঢ়িব লাগিব। চ' লবি কেন্দ্ৰিক ৰাজনীতি এতিয়া বাকী আৰু যিখিনি লিডাৰ্ছ আছে তেওঁলোক সকলো আমাৰ কাৰণে সন্মানীয় লোক, তেওঁলোকৰ আদৰ্শত আমি আগবাঢ়ি যাওঁ। দেৱব্ৰত শইকীয়া আমাৰ কাৰণে সন্মানীয়, অতিকে সন্মানীয় আৰু ছিনিয়ৰ লিডাৰ, আৰু তেওঁৰ এটা ৰাজনীতিক এটা হেৰিটেজ এটা আছে, তেওঁ ৰাজনীতি বুজি পায়, তেওঁৰ লিডাৰশ্বিপতো আমি আগবাঢ়িব লাগিব। প্ৰদ্যুৎ বৰদলৈ আমাৰ কাৰণে ইকুৱেলি ইম্পৰ্টেণ্ট, ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ কাৰণে ইকুৱেলি ইম্পৰ্টেণ্ট, আব্দুল খালেক ডাঙৰীয়া আমাৰ কাৰণে ইকুৱেলি ইম্পৰ্টেণ্ট। আমি এজ এ টিম কাম কৰিব লাগিব। আমি লবি কৰি থাকিলেতো আমাৰ এই সময়ত যিহেতু আমি পাৱাৰত নাই, আমি লবি কৰি থাকি আমাৰ একো লাভ নাই। আমি এজ এ টিম যেতিয়ালৈকে কাম নকৰোঁ, এতিয়া টিম আমি ক'ব লাগিব টিম কংগ্ৰেছ লেড বাই কেপ্টেইন গৌৰৱ গগৈ। বুজিছোঁ। ধৰ্মীয় সংখ্যালঘুক লৈ কংগ্ৰেছে ৰাজনীতি কৰে বুলি কোৱা হয়, কিমান দূৰ সঁচা? একেবাৰে সঁচা নহয়, কাৰণ যিহেতু মই নিজেই ধৰ্মীয় সংখ্যালঘুৰ এজন লোক ৰিপ্ৰেজেণ্ট কৰোঁ। চ' আপুনি কেতিয়াবা দেখিছে নেকি খুব বেছি ইম্পৰ্টেঞ্চ দিয়া, মানে হিন্দু মুছলিমৰ ৰাজনীতি কংগ্ৰেছত নাই। হিন্দু এজন যিমান ইম্পৰ্টেণ্ট, মুছলিম ইম্পৰ্টেণ্ট, খ্ৰীষ্টিয়ানো ইম্পৰ্টেণ্ট, শিখো ইম্পৰ্টেণ্ট, যিকোনো লোক আহি ইয়াৰে লিডাৰ হ'ব পাৰে, ৱৰ্কাৰ হ'ব পাৰে আৰু আগুৱাই যাব পাৰে। চ' বা ৰাইজৰ সেৱা কৰিব পাৰে। চ' এইটো একেবাৰে মিছা কথা। ধৰ্মীয় মেৰুকৰণ, যিহেতু বিজেপিয়ে হিন্দু পলিটিক্স কৰে, মেজৰিটেৰিয়ান পলিটিক্স যিটো, এইটো তেওঁলোকে সেইটো লৈ পেলাই আগবাঢ়ি যাব বিচাৰে। তেওঁলোকে ভাবি লৈছে যদি আমি কংগ্ৰেছক ব্লেম কৰোঁ যে মাইনৰিটি পলিটিক্স কৰে বা মাইনৰিটিৰ কথাই খালি ভাবে, তেতিয়া মানে মেজৰিটি কমিউনিটিখিনি আমাক ছাপোৰ্ট কৰিব আৰু আমি হিন্দুত্ববাদ লৈ আগবাঢ়ি যাম, মানে ভুৱা হিন্দুত্ববাদ লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিম বা ৰাইজে আমাক ভোট দিব। কিন্তু আচলতে তেনেকুৱা কথা নহয়। ইণ্ডিয়া এখন ছেকুলাৰ কাণ্ট্ৰি। আজি মেজৰিটি মানুহে ছেকুলাৰ বুলি ক'ব লাগিব। ছেকুলাৰ কাৰণেই তেওঁলোকে আজি দেশখন টিকি আছে, আৰু সময় সাপেক্ষে মানে সেইটো প্ৰুভ হৈ যাব যে ইণ্ডিয়াত ছেকুলাৰ লোক বেছি আছে আৰু
মানে এনেকুৱা ভুৱা হিন্দুত্ববাদ বা ভুৱা মানে মুছলমানৰ ৰাজনীতি কৰে আপোনাৰ আছাদুদ্দিন ওৱেছিয়ে উম, আৰু বদৰুদ্দিন আজমলে। উম, এইবিলাক পাৰ্টি বেছি দিন টিকি নাথাকে। উম। এদিন ৰাইজে বুজি পাব আৰু আমি সঠিক দিশত আগবাঢ়িবৰ কাৰণে সক্ষম হ'ম। ঠিক আছে। বিলাসীপাৰাৰ প্ৰেক্ষাপটটো মই শেষত আকৌ এবাৰ সুধিছোঁ এইটোৱেই যে বাকী দলকেইটাক প্ৰত্যাহ্বান জনাব পৰাকৈ কংগ্ৰেছ বিলাসীপাৰাত শক্তিশালী। ডেফিনেটলি শক্তিশালী। চাওক, আমাক লাগে এজন সঠিক মানে ষ্ট্ৰং লিডাৰ উম, আৰু মানে কেপেবল লিডাৰ। উম, মানে বিলাসীপাৰাৰ প্ৰেক্ষাপটত কৈছোঁ, উম। এজন ছেকুলাৰ ষ্ট্ৰং এবল লিডাৰ যোনে নেকি লিডাৰশ্বিপ দিব পাৰে বিলাসীপাৰাৰ ৰাইজক। হিন্দু, মুছলমান, কোচ ৰাজবংশী, টি ট্ৰাইবছ, বেংগলী হিন্দুজ, এছামিজ হিন্দুজ, মাইনৰিটি, আপোনাৰ মুছলিমছ, চবকে লৈ একেলগে আগুৱাই যাবৰ কাৰণে এজন লিডাৰ লাগে যোনে নেকি চবকে ইকুৱেলি ট্ৰিট কৰে, চবৰে সমস্যাবিলাক ইকুৱেলি ছল্ভ কৰে আৰু চবকে একেলগে লৈ আগুৱাই যাব পাৰে। তেতিয়াহে আমাৰ বিলাসীপাৰা আগবাঢ়ি যাব উম। আৰু আমি মিলা প্ৰীতিৰে থাকিব পাৰিম। আপোনাৰ যি ৰাজনৈতিক সপোন সেয়া বাস্তৱত ৰূপান্তৰিত হওক, আমি সেইটোৱে বিচাৰিম। আৰু আগন্তুক ৰাজনৈতিক যাত্ৰাৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ। এই ৰাজনৈতিক যাত্ৰাত বিধানসভাৰ জৰিয়তে আপুনি বিলাসীপাৰা পূবৰ ৰাইজৰ যিখিনি সমস্যা সেয়া সমাধান কৰিব পাৰিব বুলি আমি আশাবাদী। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মই চবৰে আশীৰ্বাদ বিচাৰিছোঁ বিলাসীপাৰা ৰাইজ আৰু অসমৰ ৰাইজৰ পৰা মই দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।